50 লক্ষাধিক ভকত বৈষ্ণৱক আদৰিবলৈ সাজু শ্ৰীমন্ত শংকৰদেৱ সংঘ। 200 চৌকাত ৰান্ধিব বৰপ্ৰসাদ। 10,000 লোকে একেলগে ভোজনালয়ত আহাৰ গ্ৰহণ কৰিব পাৰিব। মৌবধাৰ এৰালতলী পথাৰত যুদ্ধকালীন তৎপৰতা। উত্তৰ পূব ভাৰতৰ সৰ্ববৃহৎ ধৰ্মীয় অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘ। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 94 সংখ্যক বাৰ্ষিক অধিৱেশনলৈ মাজত মাত্ৰ আৰু কেইটামান দিন। 4দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হ'বলগীয়া অধিৱেশনস্থলীত দেখা গৈছে যুদ্ধকালীন প্ৰস্তুতি। উদুলি মুদুলি এক পৰিৱেশ এতিয়া মৌবধাৰ এৰালতলী পথাৰৰ বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া ক্ষেত্ৰত। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ভক্তসকলে দিনে নিশাই শিবিৰ, ৰান্ধনীঘৰ, ভোজনালয় নিৰ্মাণকে ধৰি বিভিন্ন কামত ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে। অধিৱেশন উপলক্ষে 200 শিবিৰ নিৰ্মাণ কৰা হৈছে। অন্যহাতে 200 চৌকাত আহাৰ ৰন্ধা হ'ব, য'ত একেলগে প্ৰায় 10,000 ভক্তই ভোজনালয়ত আহাৰ গ্ৰহণ কৰিব পাৰিব। অধিৱেশনত বিভিন্ন প্ৰান্তৰ কেইবা লক্ষাধিক ভক্তৰ সমাগম হ'ব। কৃষ্ণ জয় গুৰু শংকৰ। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 94 সংখ্যক বাৰ্ষিক অধিৱেশন বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰত এই এৰালতলী পথাৰত অহা 6 ফেব্ৰুৱাৰীৰ পৰা 9 ফেব্ৰুৱাৰীলৈ 4দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব। ইতিমধ্যে আমাৰ সকলো দিশৰ প্ৰস্তুতি সাজু হৈ উঠিছে। আমাৰ শিবিৰ ইতিমধ্যে 200টা সাজু হৈ গৈছে। আমাৰ ৰন্ধনশালত একেলগে 15,000 ভকতে সিদ্ধ গ্ৰহণ কৰিব পৰাকৈ আমাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ইয়াত আমাৰ 200টা চৌকা ইতিমধ্যে প্ৰস্তুত হৈছে আৰু 200টা চৌকাত ৰন্ধন কৰিবৰ কাৰণে 500 প্ৰতিটো সাজতে আমাৰ ৰন্ধন কৰ্মী আমি সাজু কৰি ৰাখিছোঁ। সমস্ত কাম শেষ হৈছে বুলি আমি ক'বই পাৰোঁ, কাৰণ 90% ওপৰত কাম শেষ হৈছে আৰু থকাখিনি আমাৰ বাকী যিকেইটা দিন আছে ভগৱন্তই কৃপা কৰিলে, বতৰ পানী ভাল হ'লে আমাৰ নিশ্চয় সম্পূৰ্ণ হৈ উঠিব। ব্যুৰ' ৰিপৰ্ট, টাইম অফ আছাম।